মাজত মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। কিন্তু ৰেচিপিটোত তাৰমানে মাছ লাগে, মাছটো মোৰ ঘৰত নাই। আমাৰ কাষতে আমাৰ সত্ৰ বজাৰ বুলি কয়, সত্ৰ বজাৰ হয় ৰবিবাৰে আৰু বুধবাৰে বহে। আহকচোন তাকে লাগি যাওঁ, সত্ৰত মাছ কি পাওঁ মাছ চাওঁ, আৰু আপোনালোকৰ বজাৰখনো দেখাই লওঁ কেনেকুৱা বজাৰ আৰু কি হয়। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাইনেলি বজাৰৰ পৰা খুন্তিতে আৰু মই এই মাছ লৈ আহি পালোঁ। বল সোনকালে হয় নে? এই মাছটো বাচিব লাগিছিলে অলপ। নতুন ৰেচিপি বনাওঁ। ইমান ডাঙৰ মাছ বাচিব পাৰিম নে? আমাৰ মাইনাই মাছ বাচি আছে। আহকচোন মাছ বাচা হৈছে নে হোৱা নাই চাওঁ। হয় নে মাছ বাচা হোৱা নাই? হ'লে ৰ'বা, অলপ আছে। তাড়াতাড়ি বাচা, বনাব লাগে। পিছকেইটা সৰু কৰিম নে ডাঙৰ কৰিম? অলপ ডাঙৰ কৰি থোৱা, বেছি ডাঙৰো কৰিব নালাগে, মিডিয়াম কৰি থৈ দিয়া। দাদা তাড়াতাড়ি কৰা দাদা। তবে বহুত বস্তু শিকিব লগা আছে। মানে কি আমি ৰঙালাও শুকাই পেলাই খাওঁ গুটিটো, কিন্তু তই যে কাঁচা কাঁচা বনাবি। কাঁচা মানে ইয়াৰে গুটিটো উলিয়াই পেলাই অলপ জিকে থৈ পেলাই মিক্সিত মাৰি দিম। মিক্সিত মাৰি পেলাই আমি বাকালটো গুচাই পেলাই সেই পানী দি মই মাছ বনাম। স্পেচিয়েল ৰান্ধনি নে আইডিয়া বহুত আছে। মাছটো আমি কাটি কুটি ৰেডি কৰি ল'লোঁ। এই গুটি দি আপোনালোকক আঞ্জা মানে মাছৰ আঞ্জা বনাম আজি। মই তোক এটা বস্তু লক্ষ্য কৰি আছো, তই বেলেগ মাথা কাটিছে। কাৰণ আমি এই ৰঙালাওৰ গুটি শুকাই পেলাই খাওঁ, তই যে কাঁচা কাঁচা বনাবি আইডিয়া কিন্তু কাটিছে দে। কাঁচা কাঁচাও বনাব পাৰি, কাঁচা বনালে বেলেগ টেষ্ট, শুকাই খালেও বেলেগ টেষ্ট। এইটো মানে কাঁচাটো খাই পোৱা নাই, শুকানটো খাই পাইছো। মিক্সিত দিলে তাৰমানে বাকালটো গুচি যায় নহয়। সেই বাকালটো পানীত জিকে থৈ দিলি বাকালটো ওলাই যায়, সেই ৰয় দি মই আঞ্জা বনাম। ফাইনেলি মই ৰঙালাও তাতে পানী দি দিলোঁ গুটিকেইটাত, মই মিক্সিটোত দিম। আমাৰ মিক্সিত যি দিছিলোঁ মই ৰঙালাও গুটি, এনেকৈ গুটিকেইটা দিয়াৰ পাছত মোৰ সেই হৈ গৈছে, বাকাল চাকাল সেই হৈ গৈছে, মিহি হৈ গৈছে। গেলি আপোনালোকে এটা চেকনিও ব্যৱহাৰ কৰিব পাৰে, চেকনি। মই এতিয়া চেকনি ব্যৱহাৰ কৰা নাই, মই সূতৰ কাপোৰ লৈছোঁ। সূতৰ কাপোৰ লৈ আপোনালোকে এটা তলত সেই ল'ব, সেনেকৈ লৈ পেলাই এইটো কাপোৰখন এনেকৈ বা চেকনিও ব্যৱহাৰ কৰিব পাৰে, বা চেকনিৰ ওপৰত এনেকৈ আপুনি পেলাই দিব। পেলাই দি আপোনালোকে চাওক, চাওকচোন এই পানীটো উঠি গৈছে চাওক এনেকৈ। আৰু চাকনিত দিলে এনেকৈ চাকনিখন এনেকৈ দিব। মই যিহেতু কাপোৰ মই আঁতি দিছোঁ, আঁতি দি পেলাই ৰসটো ওলাইছোঁ। অসমীয়া খাদ্যৰ কিমান জুতি আছে, কিন্তু আমি বেছিকৈ নাজানো। কিন্তু আমি ৰঙালাওটো আনো, ৰঙালাওটো আনি পেলাই গুটিকেইটা পেলাই দিওঁ। এই গুটি কিন্তু এখন কি সুন্দৰ আঞ্জা। এইটো যি বস্তু মগজ কাজু খোৱাত কৰি এইটো খাব লাগে। হোৱা নাই বতা, তাড়াতাড়ি বত। ফাইনেলি মই কেৰাহীটো বহাই দিলোঁ, দি মই এতিয়া মাছটো ভাজি লওঁ। তেল চেল মই দি ল'লোঁ, মাছটো ভাজিব লাগিব। মাছখিনিত মই অলপ নিমখ, অলপ হালধি অলপ সানি লওঁ। দেখছিনে এই চৌকাত বনাই থাকিব লগা হৈছে। গধূল হৈছে দেচোন, গধূলি ব্লগটো বনাই ভিডিঅ'টো দিব লগা হৈছে গধূলি। সেইকাৰণে বেছি পোহৰ আপোনালোকে আগৰ দৰে পিক্সাৰ আজি নাপাব পাৰে আজি ভিডিঅ'টোত। মোৰ কথাটো উঠছি। তই বনাই আছা দে, কি গৰম এই জুইত দাগ খাই খাই। আমিতো বনাবই লাগিব, দিছোঁ মানুহক দেখাবই লাগিব। দেখাব লাগে মানে কি, এইটো এটা ৰান্ধনি না, জুইত দাগ খাওঁতে এই গৰমটো অনুভৱ নহয় মোৰ, যেতিয়া খানা নিম থাকে বা দেখোঁ নহয় ভিডিঅ'ত, যেতিয়া ব্লগ আনিম তেতিয়া ৰাইজসকল দেখাই পাব। মোৰ কিমান গৰম অনুভৱ নহয়।
নহতো একদম চালে বৰফ চামৰা আনে দিছি জানা না এই জুইত দাঁত খাই খাই গৰম নাপাওঁ মই ফাইনেলি মোৰ মাছ ভাজা হৈ গ'ল এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ ৰেচিপিটো আৰম্ভ কৰাৰ আগে আগে মোক কিন্তু আঞ্জাখনৰ লগা বস্তু হ'ল পিঁয়াজ আদা নহৰু অলপ আলু দিম জিৰা ধনিয়া হালধি অলপমান গৰম মছলা দিলোঁ দিয়া পাই নিদিলোঁ কথা নাই এতিয়া মই শুকান জ্বালা আৰু ফোৰণ মই ইয়াতে দিম কাটি থৈ দিয়া মই পেষ্টখিনি ইয়াতে দি দিম একেলগে পেষ্টটো ৰঙা হোৱাৰ পিছত মই নামন আদা নহৰু এটা দিম মলমলীয়া বনুলে দিছে কালাৰটোৰ কাৰণে নামন মই কাশ্মীৰী ইয়াতে দিছোঁ কাশ্মীৰী কালাৰটো লৈ কালাৰ লৈ নে সেইকাৰণে মই কাশ্মীৰী অলপ দি দিছোঁ কালাৰ মানে কি ৰঙালাওৰ গুটি যেতিয়া বটিতে গাখীৰ আনে আছে ৰঙালাও গুটি গাখীৰ হ'বই এইটো মগজুৰ দৰে কাম কৰে তাকেতো এটা গাখীৰ দুটা এনে কিবা ঢালি দিলে নহয় কালাৰটো কেনে কালাৰ ল'ব অলপ হ'লেও ল'ব চিম্বাৰে চাই লওঁ এতিয়া মই কাটি থোৱা পেষ্ট আলুখিনি মই দিম অলপমান ৰঙা কৰি ভাজিব লাগিব এতিয়া আলুখিনি আগতে মাৰি থোৱা মই ৰঙালাওৰ গুটিৰ মিশ্ৰণখিনি মই ইয়াতে দি লওঁ আমুল তেজৰ কালাৰে কালাৰ হৈছে আমুল তেজৰ কালাৰে কালাৰ হৈছে এতিয়া পানী দিবিনে পানী একো কথা নাই সোৱাদ অনুযায়ী মই অলপ নিমখ দি ল'ম তাৰপৰা হালধি দি নামন আৰু জিৰা অলপ দি ল'ম এতিয়া মই ভাজি থোৱা মাছখিনি মই ইয়াতে দি ল'ম মইতো আঞ্জাখন বগা হ'ব বুলি ভাবিছিলোঁ বগা যাই পেলাই হালধি আহি গ'ল বগা নহয় তই দেখা দি বগা বুলি ভাবিছে ৰান্ধনি ৰাতি জুতি নে বগা নহয় কিন্তু মই আপোনালোক আজি এটা কথা কওঁ তাৰমানে মই দিনত ভিডিঅ' আজি দিব নোৱাৰিলোঁ মই কিবা নিজৰ কামতে ব্যস্ত হৈ আছিলোঁ ধৰক মোৰ আহিন পৰিল মানে মোৰ এতিয়া খানাৰ ছিজন আহিল খানাৰ ছিজন আহিলেই ধৰক হিচাপ নিকাচ অলপ দিব লাগে খানাৰ হিচাপ নিকাচ দিব লাগে দিলি আহি পোৱাত ৰাতি হৈ গ'ল তথাপিও মই ৰাতি শুনটিতাক মই আনি পেলাই মই ভিডিঅ'টো দিওঁ আমি ষ্টাৰ্ট কৰি আছোঁ এই ৰাতি দিন বুলি কথা নাই দিয়ে খাবা আহি পাব লাগে আঞ্জা বনাইছে আমি খাবা লাগে নহয় মানুহ দেখাটোতো পিক্সাৰ ভাল হ'ব লাগিব কিন্তু পিক্সাৰ কোৱালিটি ৰাতি সিমান ঠিক নহয় সিমান কি নহয় ফাইনেলি মোৰ আঞ্জাখন অৱস্থা হয় মই হোৱাৰ আগে আগে মই গৰম মছলা অলপ দি দিছোঁ এই আঞ্জাখন গোটা লাগে না পাইনা লাগে কাৰী চিষ্টেম নালাগে এইটো আঞ্জা যিহেতু আমাৰ জোল কৰিলেও কথা নাই যিহেতু আমাৰ নেচাৰেল খাদ্য এইটো অলপমান পাইনা কৰি থ'ব পাৰি গোটা কৰিলে সিমান টেষ্ট পাবাৰ নহয় অলপ সিমানো পাইনা নাই পাতল নালাগে অলপ ফ্ৰাই অলপ হেৰি লাগে এয়া আমাৰ লাওৰ গুটিৰ মাছেদি আঞ্জা হৈ গ'ল কি কালার হচ্ছে আঞ্জা যেহেতু মোৰ ৰেচিপিটো হ'ল ক্লিয়াৰ হ'লে মই সন্ধিতাক যিহেতু মই মাতি আনিছিলোঁ বা বনোৱা তথাপিও মোৰ সন্ধিতা যিহেতু আছে মই তাক টেষ্ট কৰিব দিওঁ
পঞ্চিদা আমাৰ টেষ্ট কৰি দিচোন কেনে হৈছে মই আঞ্জাখানি টেষ্ট কৰিম দেই মই মাছ পিচ কিন্তু নাখাওঁ এই মাছ খাই নেকি এতিয়া কাটা বজাই নেকি তোৰ এই নহয় দে আমাৰ খাই থাক মই আঞ্জাখানি থাকি চাম মাছৰটো সোৱাদ তুমি সদায় জানোই নে যে আঞ্জাখানত কেনেকুৱা সোৱাদ সেইটোৱে নাজানো মজা ৰান্ধলে এনেকুৱা আঞ্জা বনাইছে তাৰমানে জীৱনত ফাৰ্ষ্ট টাইম খালোঁ নেকি ৰঙালাওৰ গুটিৰ আঞ্জা ইমান যে সোৱাদ হ'ব কোনোদিন ভবাই নাছিলোঁ আপোনালোকৰ ঘৰত একবাৰ বনাই পেলাই খাই চাবচোন কি সোৱাদ হৈছে আঞ্জাখন তাৰমানে ভাষা নাই আৰু তো আঞ্জাখনটো ধুনীয়া হৈছে তথাপি তাৰ ওপৰত এটা কথা কওঁ আঞ্জাখন আমি তাৰমানে অলপ ৰাতিকৈ বনাব লগা হ'ল আমাৰ দিনত কিবা বিশেষ অসুবিধা হৈছিলে সেইকাৰণে ৰাতি বনালোঁ কিন্তু পোহৰৰ ব্যৱস্থাটোৰ কাৰণে তাৰমানে কোনো যদি একো নকয় সেইকাৰণে ক'লোঁ কাৰণ পোহৰটো অলপমান আমাৰ কম হ'ল কম হোৱাৰ কাৰণে যাতে পোহৰটো কমৰ কথা আহি নপৰে কাৰণ আমাৰ যিহেতু আঞ্জাখানৰ বস্তুটোহে আমাৰ ফ'কাছ কৰিব লাগে না আঞ্জাখান কিন্তু অপূৰ্ব সোৱাদ হৈছে